নমস্কাৰ গাঁও জিলা খবৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি 48 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰৰ বাবে দিয়া হৈছে ভাবুকি ফেচবুক পোষ্টত মুবাৰক আলী নামৰ এজনে দিছে ভাবুকি মুখ্যমন্ত্ৰীক হত্যাৰ বাবে বিচাৰিলে 2 কোটি টকা মধ্য অসমতে মুখ্যমন্ত্ৰীক গুলিওৱাৰ ভাবুকি মুবাৰকৰ ফেচবুক পোষ্টত লিখিছে পাকিস্তান জিন্দাবাদ হিন্দুস্তানৰ বিৰুদ্ধে মুবাৰক আলীয়ে দিছে মুৰ্দাবাদ নিজৰ ঘৰৰ ঠিকনা উল্লেখ কৰিছে মুবাৰকৰ ঘৰ নগাঁও জুৰিয়াৰ গদাইমাৰীত বুলি উল্লেখ পিতৃৰ নাম আব্দুল বাটেন বুলি উল্লেখ কৰিছে মুবাৰকে এই ঠিকনাত গৈ মুবাৰকৰ লগত যোগাযোগ কৰাৰ আহ্বান ফেচবুকৰ কমেণ্টতো যোগাযোগ কৰিব পাৰে বুলি উল্লেখ কৰিছে মুবাৰকে আশীৰ্বাদ যাত্ৰাৰ সময়তো there was a warning, there was a intelligence warning from Delhi that there is a severe threat to my life. And in fact, at that point of time, IB has asked us to stop the Ashirvad Jatra, ki Ashirvad Jatra to koribo nalage. Tetiar kotha koisu. So, moi bhabu eto notun kotha nohoy. A particular people, kisuman manu mor upor santusto nohoy. So, obviously, I carried some kind of threat, but that's okay. Our police are capable of giving me security, so I am not worried about that. Adiyojono naam Mubarak Ali. Enaka ulai thakibo, but our police is capable. They will be able to give security, so I am not worried. আব্দুল মুতালিবক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আব্দুল মুতালিবক মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ 15 আগষ্টত ফেচবুক যোগে মুখ্যমন্ত্ৰীক দিয়া হৈছিল হত্যাৰ ভাবুকি মৰিগাঁও আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে আব্দুল মুতালিবক আৰক্ষী নজৰবন্দীত আছিল আব্দুল মুতালিবৰ পিতৃ জ্যেষ্ঠ ভাতৃসহ আন এজন ব্যক্তি লাভ জেহাদিক আৰক্ষীৰ এনকাউণ্টাৰ নাবালিকা ধৰ্ষণকাৰীলৈ আৰক্ষী গুলিবিদ্ধ অভিযুক্তটো আছিল নাছিৰুল শেখ চিৰাঙৰ কাজল গাঁৱত এনকাউণ্টাৰ কৰা হৈছে গুলিবিদ্ধ নাছিৰুলক হস্পিটেলত ভৰ্তি দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাছিৰুল সহ 3 অভিযুক্তক পীৰ মহম্মদ নাছিৰুল শেখ আৰু হাৰনুল হাছেনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে নাছিৰুলক এনকাউণ্টাৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল 3 পাখন্তই লাভ জেহাদ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি মোবাইলত ৰেকৰ্ড কৰিছিল দৃশ্য মূল অভিযুক্ত নাছিৰুলে ভাইৰেল কৰিছিল ভিডিঅ আমাৰ তদন্তকাৰী বিষয়ে আমাৰ গেজেট অফিচাৰৰ নেতৃত্বত য'ৰ পৰা ঘটনাটো আৰম্ভ হৈছিলে সেই জেগা দেখুৱাবৰ কাৰণে আজি ৰাতিপুৱা তাত তদন্তৰ খাতিৰত গৈছিলে ভূমেশ্বৰ পাহাৰ তাত যেতিয়া তদন্তৰ খাতিৰত যায় আমাৰ আৰক্ষীক এগৰাকী জোৱানক তেওঁ এটেক কৰি পেলাই পলাবলৈ চেষ্টা কৰিছিলে আৰু তাত আমাৰ আৰক্ষী বিষয়ে কৰ্তব্যৰত আৰক্ষী বিষয়ে তদন্তকাৰী বিষয়ে এক ৰাউণ্ড ভৰিত ফায়াৰ কৰিবলগীয়া হয় তাৰপিছত তাক আকৌ পুনৰ কৰায়ত্ব কৰি যেতিয়া সি ইনজিউৰ হয় তাক হস্পিটেললৈ লৈ আহিছে ইতিমধ্যে আপোনালোকে গম পাইছে হস্পিটেলত আণ্ডাৰ ট্ৰিটমেণ্টত আছে তেওঁলোকে মানে পেচেণ্টটো ৰাতিপুৱাই আহিছে তাৰমানে মোৰ আগৰ চিফ্টৰ যোন ডক্টৰ আছিলে তেওঁ ৰিচিভ কৰিছে পেচেণ্টটো আৰু ভৰিত তাৰমানে ৰাইট লেগত এনকাউণ্টাৰ হৈছে পেচেণ্টটো ঢকুৱা হৈছে আৰু গুলিটো তাৰমানে আৰ পাৰ হৈছে তাৰমানে এইটো কৈছে আৰু এতিয়ালৈকে ইনভেষ্টিগেশ্যনখিনি হোৱা নাই আমাৰ ইয়াতে চেলাইন পাই আছে তো ইনভেষ্টিগেশ্যনটো হ'লে বাকীখিনি আমি গম পাম ৰোগীজনৰ নামটো হৈছে নাছিৰুল শেখ তো এৰাউণ্ড 21 নেকি এৰাউণ্ড 21 গুলিবিদ্ধ হৈছে বৰ্তমান তেখেতৰ অৱস্থা কেনেকুৱা আছে এতিয়ালৈকেতো ঠিকে আছে পেচেণ্ট তো এতিয়া মানে অলপ উজিং আছে ব্লাড মানে অলপ ওলাই আছে মষ্ট প্ৰবেবলি তো এক্সৰে বা কিবা ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি বাকীখিনি গম পাম কেনেকুৱা একজেক্টলি তিনিজন পাখণ্ডুৱে প্ৰেমৰ চলনাৰে নাবালিকা ছোৱালী এজনক নিজৰ ৰুমত লৈ গৈ পেলাই তিনিওজনে উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু এই ধৰ্ষণ কাণ্ড এক জঘন্য ধৰ্ষণ কাণ্ড হিচাপে আমি বিবেচনা কৰিছোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰি পেলাই ধৰ্ষণকাৰীসকলক চৰমৰ পৰা চৰম পন্থা অৱলম্বন কৰি শাস্তি বিহিব লাগে ইতিমধ্যে আমি গম পাইছোঁ যে এই তিনিজন ধৰ্ষণকাৰী
এজন হ'ল নাছিৰুল হক, এজন হ'ল হাৰুনুৰ ইছলাম, আৰু এজন আছে কিবা তেখেতৰ নামটো মই পাহৰিছোঁ, মীৰ মহম্মদ। গতিকে এই তিনিজনক চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে এনকাউণ্টাৰ কৰি পেলাই এই ছোৱালীজনীক ন্যায় প্ৰদান কৰিব লাগে, উপযুক্ত শাস্তি বিহিব লাগে, এনকাউণ্টাৰ কৰিব লাগে, ভৰিত নহয় চিধাকে এনকাউণ্টাৰ কৰিব লাগে। এগৰাকী বিধৱা মহিলাক বাহেৰে কৰা হৈছে বৰ্বৰ আক্ৰমণ। ভূমি কেন্দ্ৰিক সংঘাতক লৈ ভয়ংকৰ মাৰপিট। মহিলাগৰাকীৰ সম্পৰ্কীয় ভতিজাক নবীন কলিতা ওৰফে মিণ্টুৱে আক্ৰমণ কৰিলে মহিলাগৰাকীক। বাহেৰে কৰা আক্ৰমণত আহত হৈছে মহিলাগৰাকী। পলাশবাৰী থানাৰ অন্তৰ্গত বৰিহাট কুমেৰিয়াত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিট। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পুত্ৰ পলাশবাৰী থানাত দাখিল কৰিছে এজাহাৰ। জামিন নাপালে জুবিন হত্যাত অভিযুক্ত চামকানু মহন্তই। 5 অক্টোবৰত উচ্চতম ন্যায়ালয়ত পুনৰ হ'ব শুনানি। মাজৰ সময়ছোৱাত নিম্ন আদালতত সাক্ষীসমূহ পৰ্যালোচনাৰ নিৰ্দেশ। 29 মে'ত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল চামকানু মহন্তৰ জামিন। বহু চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আছে বহু বিবাহৰ অভিযোগ। বহু মহিলাই স্বামীৰ বিৰুদ্ধে বহু বিবাহৰ অভিযোগ দিছে। অভিযুক্ত কৰ্মচাৰীৰ বিৰুদ্ধে চলিব তদন্ত। বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে হ'ব শাস্তি। প্ৰথমা পত্নীক দিয়া হ'ব স্বামীৰ দৰমহাৰ 20% ধন। যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তৌৰত গৈছোঁ, এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবাক স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে। এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায়। কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ। সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে, তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক চেলাৰী, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব, যাতে তেওঁলোকে এটা জীৱন আৰম্ভ কৰিব পাৰে।
আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাক্য পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে বাল্য বিবাহক কেন্দ্ৰ কৰি শোণিতপুৰৰ গৰুডুবাত সংঘটিত হৈছে দলবদ্ধ আক্ৰমণৰ ঘটনা বাল্য বিবাহৰ বিৰোধিতা কৰাৰ বাবে একাংশ লোকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে দেওবাৰে তেজপুৰৰ গুটলুং ভিতৰখুটিৰ পৰা আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যোৱা লোকক গৰুডুবা ভেঞ্চিমাৰীত দলবদ্ধভাৱে আক্ৰমণ কৰিছে একাংশই আক্ৰমণৰ বলি লোককেইজনে তেজপুৰ সদৰ থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছে কিছুদিন পূৰ্বে গুটলুং ভিতৰখুটিৰ এগৰাকী 15 বছৰীয়া কন্যাৰ বাল্য বিবাহ সম্পন্ন হৈছিল নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকী গৰুডুবাৰ ভেঞ্চিমাৰীৰ ৰাহুল আমিন নামৰ এজন যুৱকে বিয়া কৰাইছিল আৰু এই বাল্য বিবাহ অনুষ্ঠিত হোৱাৰ সময়তে গুটলুং ভিতৰখুটিৰ একাংশ লোকে বিৰোধিতা কৰিছিল ইয়াকে লৈ কিশোৰীগৰাকীৰ অভিভাৱক আৰু বিবাহ কৰোৱা ৰাহুল আমিনৰ পৰিয়াল ক্ষুব্ধ হৈছিল দেওবাৰে বাল্য বিবাহৰ বিৰোধিতা কৰা লোককেইজন আত্মীয় ঘৰলৈ অহা প্ৰত্যক্ষ কৰাৰ পিছতে ৰাহুল আমিন পিতৃ মতিউৰ ৰহমান মাতৃ জহুৰা বেগম আৰু ভাতৃ ৰাজেশ আমিনে দলবদ্ধভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে পিছত আক্ৰমণৰ পৰা পলাই আহি ভুক্তভোগীসকলে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে স্বাধীনতা দিৱসৰ দিনা বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ কৰা ঘোষণা কৰা মুখ্যমন্ত্ৰী কৰিছিল তাৰ পিছতে বাল্য বিবাহ কেন্দ্ৰ কৰি আক্ৰমণৰ এই ঘটনাটো সংঘটিত হৈছে ভুক্তভোগীসকলে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিক আদৰণি জনাই ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এইটো বাল্য বিবাহ কৰিছে 14 বছৰৰ ছোৱালী সিহঁতে বিয়া দি দিছে সিহঁতে মাননি কেছ দিব বুলি কৈ আছে সিহঁতে বাল্য বিবাহ কৰাইছে সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছো কাৰণে সিহঁতে বাল্য বিবাহ কৰিব বুলি এইটো কাৰণে বাল্য বিবাহটো আচলতে এটা ক্ৰাইম হয় আমাৰ গাঁৱত এনেকুৱা এটা দুৰ্ঘটনা হৈছে যিহেতু আমি প্ৰতিবাদ কৰিছিলো সেই প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ মাজত এটা ক্লেছ হৈছিলে সেই ক্লেছটো মাজতে হৈ যোৱাৰ পিছত আজি আমাৰ ফেমিলি মেম্বাৰ্ছ তাতে যিহেতু সিহঁতৰ নিজৰ ছোৱালী এজনী আছে ঠেলামৰা ভেঞ্চিমাৰীত তো তাতে ভাগিনী হৈছে চাবলৈ গৈছিলে চাবলৈ যোৱাতে ইহঁতক ল'ৰা মানুহে মতা মানুহে আক্ৰমণ কৰি ডিঙিৰ চেইন ৰাখি দিছে ঠেলামৰা ভেঞ্চিমাৰীত ৰাহুল আমিন মতিউৰ ৰহমান জহুৰা বেগম আৰু কেইবা ধৰণৰ লোক তাতে গাঁও বাসিন্দা লৈ কিনে আক্ৰমণ কৰিছে ৰাহুল আমিনজন ল'ৰা হয় আৰু তাৰ বাপেকৰ নাম মতিউৰ ৰহমান আৰু মাকজনীৰ নাম হয় জহুৰা বেগম গোটেইখিনি মানুহ ভেঞ্চিমাৰী গাঁৱৰ আমি গোটেইখিনি ভিতৰগুটি তেজপুৰ আমি ইয়াৰ পৰা আমাৰ ছোৱালী ভনী এজনী তাতে বিয়া দিছো তো ভাগিন হৈছে যিহেতু তো ভাগিনক চাবলৈ গৈছিল সিহঁতে চবে তো তাতে যোৱাতে সিহঁতে এনেকুৱাকে আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰাটো মূল কাৰণ হৈছে আমি ইয়াতে বাল্য বিবাহখন প্ৰটেষ্ট কৰিছিলো আমি ইয়াৰ এগেইনষ্টত আছিলো যিহেতু এটা বাল্য বিবাহ এটা বহুত ডাঙৰ ক্ৰাইম হয় এইটো অসম চৰকাৰে বস্তুটো ভালকে চাই আছে আৰু এইটো বেন কৰিছে সম্পূৰ্ণ তো সেইকাৰণে এই বস্তুটো আমি প্ৰতিবাদ কৰাতে ইহঁতে এইখিনি আমাৰ ওপৰত আক্ৰমণ কৰিছে 13-14 বছৰীয়া ছোৱালী এজনী বিয়া দিব খোজোতে আমি অলপ প্ৰতিবাদ কৰিছো বিৰোধিতা কৰিছো তাৰ কাৰণে আজি মতিউৰ ৰহমান বুলি আৰু ৰাহুল যি ল'ৰাটো আৰু ল'ৰাৰ বাপটো হ'ল মতিউৰ ৰহমান ল'ৰাটোৰ বয়স 25 মান হ'ব ল'ৰাৰ নাম ৰাহুল আমিন বুলি লিখে ছোৱালীৰ বয়স অনুমানিক 14-15 বছৰ হ'ব তাতে আমি বিৰোধিতা কৰাৰ কাৰণে আজি আমাক আক্ৰমণৰ বলি ছোৱালীজনী এতিয়াও পঢ়ি আছে শনিবাৰ হলে ছোৱালীজনী ল'ৰাৰ ঘৰত গুচি যায় দেওবাৰে আবেলি আহি যায় আৰু এনে গোটেই সপ্তাহ স্কুল কৰে কিছুমান দিন আগতে স্কুল কম গৈছিলে ল'ৰাৰ ঘৰতে আছিলে বেছি এতিয়া আমি প্ৰতিবাদ কৰা যেতিয়াৰ পৰা আৰম্ভ কৰিছো তেতিয়াৰ পৰা কি কৰে শনিবাৰে আবেলি যায় দেওবাৰে আবেলি ছোৱালীটো ল'ৰাৰ ঘৰৰ পৰা আহি যায় দ্বিতীয় পৰ্যায়ৰ অন্তৰ্বৰ্তীকালীন বান সাহায্য প্ৰদান 31,951টা পৰিয়াললৈ 15,000 টকাকৈ আৰ্থিক সাহায্য মুকলি কৰি দিয়া হ'ল মুঠ 47.93 কোটি টকা ডিবিটিৰ জৰিয়তে বানাক্ৰান্তলৈ এককালীন সাহায্য প্ৰদান বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ পদক্ষেপ প্ৰথম পৰ্যায়ত 64,891টা পৰিয়ালে পাইছিল 15,000 টকাকৈ শিৱসাগৰ এতিয়াও বাদ পৰি আছে 3,000 পৰিয়াল বাদ পৰা 3-4,000 পৰিয়ালকো প্ৰদান কৰিব সাহায্য বান বিধ্বস্ত 4 জিলাত চলি আছে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মূল্যাংকন সম্পূৰ্ণ হৈছে 75% ক্ষতিগ্ৰস্ত পৰিয়ালৰ মূল্যাংকন আজি আমাৰ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাট জিলাৰ 31,000
991টা পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বেও ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ 64,891টা পৰিয়াললৈ এই ৰাজ সাহায্য বা এই 15,000 টকাৰ এককালীন যিটো সাহায্য তাক আগবঢ়াইছিল। এই পৰ্যন্ত সৰ্বমুঠ 95,000 লোকে বা পৰিয়ালে লগত কেইখনমান থাকিব 96,842 96,842টা পৰিয়ালে এই ধনৰাশি 15,000 টকাৰ ধনৰাশি লাভ কৰিছে। ৰাজ্য চৰকাৰে এই এককালীন সাহায্যৰ বাবদ এই পৰ্যন্ত 146.26 কোটি টকা ব্যয় কৰিছে। এই 15,000 টকাৰ আৰ্থিক অনুদানৰ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে যদিও শিৱসাগৰ বিধানসভা সমষ্টিৰ 3,000 লোকৰ এক তালিকাৰ অনুসন্ধান চলি আছে। হয়তো তৃতীয় পৰ্যায়তো আমি আৰু 3-4 পৰিয়ালক এই আৰ্থিক সাহায্য আগবঢ়াব লাগিব। সেয়েহ'লে আমি 15,000 টকাকৈ আৰ্থিক সহায় আগবঢ়োৱা পৰিয়ালৰ সংখ্যা প্ৰায় 1 লাখলৈ বৃদ্ধি হ'ব। 4 জিলা বানাক্ৰান্ত বৰ্তমান নগদ ধনৰ প্ৰয়োজন। নিজৰ ঘৰখনলৈ উভতিলেই লাগিব নগদ ধন। অৰুণোদয় পৰিয়ালক আগবঢ়োৱা হৈছে 2,500 টকা। 15,000 টকাৰ আগতে দিয়া হৈছে এই ধন। 4 জিলাত ৰেপিড ভেমেজ এছেছমেণ্ট চলি আছে। আজিৰ মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত পৰিয়ালক আটাইতকৈ যদি প্ৰয়োজন আছে সেই প্ৰয়োজন আছে নগদ ধনৰ। কাৰণ বানপানীৰ পিছত নিজ ঘৰলৈ উভতি যাবলৈ তেওঁলোকক নগদ ধনৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। সেইবাবে আমি এই 15,000 টকাৰ আগতে 2,500 টকা অৰুণোদয় পৰিয়ালসমূহলৈকেও আগবঢ়াইছিলোঁ আৰু বৰ্তমান ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পূৰ্ণ সহায় কৰাৰ বাবে ৰেপিড ডেমেজ এছেছমেণ্টৰ কামো আমাৰ এই 4খন জিলাত পূৰ্ণ গতিত চলি আছে। আপোনালোকে জানি ভাল পাব যে 1,144 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে এই ৰেপিড ডেমেজ এছেছমেণ্টত চৰকাৰক সহায় কৰিছে আৰু এই মুহূৰ্তলৈকে 26,681টা ডেমেজ হাউচ তেওঁলোকে আপলোড কৰিছে। 18,887টা ডেমেজ কেটল ছেট, 41,000 হেণ্ডলুম ৰিলেটেড ৰ মেটেৰিয়েলছ আৰু ঘৰচীয়া জীৱ জন্তু 5,98,691টাৰ জৰীপ তেওঁলোকে সম্পূৰ্ণ কৰিছে। ইয়াৰ উপৰিও কৃষি আৰু ফিছাৰীৰ জৰীপো সমান্তৰালভাৱে চলি আছে। কৃষি ক্ষেত্ৰত এতিয়ালৈকে 99,256জন কৃষকক আইডেণ্টিফাই কৰা হৈছে, যাৰ খেতিপথাৰ বানপানীৰ সময়ত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হৈছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰথম পৰ্যায়ৰ যিটো ছাৰ্ভে ই 28 বা 29 আগষ্টত সামৰণি পৰিব।
28 বা 29 আগষ্টত প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ লগে লগে এই ছাৰ্ভেত ক্ষতিগ্ৰস্ত হোৱাৰ যিখন তালিকা তাক আমি ৱেব পৰ্টেলৰ জৰিয়তে প্ৰকাশ কৰিম যাতে সকলোৱে নিজৰ নিজৰ নাম তাত আছেনে নাই ডেমেজ তেওঁলোকে জনোৱা মতে নথিভুক্ত হৈছেনে নাই তাক যাতে তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে স্বাভাৱিকতে প্ৰথম পৰ্যায়ৰ ছাৰ্ভে শেষ হোৱাৰ পিছত ৰাইজৰ অভিযোগ থাকিব যে মোৰ নাম অহা নাই বা মই বিচৰা ধৰণে মোৰ নথিভুক্ত হোৱা নাই এই অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ বাবে আমি 1 ছেপ্টেম্বৰ বা 2 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় লানি জৰীপ আৰম্ভ কৰিম অৰ্থাৎ ৰাইজৰ যদি ৱেব পৰ্টেলটো চোৱাৰ পিছত ৰাইজৰ যদি অভাৱ অভিযোগ থাকে ৰাইজে কতো অভাৱ অভিযোগ দিব আহিব নালাগে প্ৰত্যেক চুবুৰীলৈ এই জৰীপকৰ্তাসকল আকৌ দ্বিতীয়বাৰলৈ যাব দ্বিতীয়বাৰৰ জৰীপ আমি 10 বা 11 ছেপ্টেম্বৰত আমি শেষ কৰিম চূড়ান্ত তালিকা আমি 15 বা 16 ছেপ্টেম্বৰত আমি আপলোড কৰিম আৰু তাৰ পিছতো যদি ৰাইজৰ অভিযোগ থাকে আমাৰ জৰীপকৰ্তাসকল তৃতীয়বাৰলৈও আমি জৰীপ ক্ষেত্ৰলৈ যাবৰ বাবে প্ৰস্তুত হৈ থাকিম আমাৰ লক্ষ্য হ'ব যে দুৰ্গা পূজাৰ আগতে অৰ্থাৎ 9-10 অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ শেষলৈ যদি তৃতীয় জৰীপৰ প্ৰয়োজন নহয় আমি এই ৰেপিড এছেছমেণ্ট অনুসৰি মানুহক পাবলগীয়া ধনৰাশি আমি যাতে ডিবিটিৰ জৰিয়তে এনেকৈ হস্তান্তৰ কৰিব পাৰোঁ ৰাইজৰ সকাহৰ বাবে প্ৰজেক্ট সদ্ভাৱনাৰ অধীনত নিষ্পত্তি কৰা হ'ব অনিষ্পত্তিযুক্ত ফাইল নথি বৰ্তমান সচিবালয়ত পেণ্ডিং হৈ আছে 3 লাখ ফাইল সঞ্চালকালয় ডিচি কাৰ্যালয়তো ফাইল পেণ্ডিং হৈ আছে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈ চলিব প্ৰজেক্ট সদ্ভাৱনা ৰাইজে পৰ্টেল যোগে দিব পাৰিব তথ্য 21 জনকৈ অতিৰিক্ত সচিবক দিয়া হৈছে 10টা বিভাগ 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে আমি সকলোৱে তাক ডিসপোজ কৰিব পাৰিম এটা পৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব ডাইৰেক্টৰেট বিলাকত যদি পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব আৰু জিলা আয়ুক্তৰ কাৰ্যালয়টো যদি বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে তাক ৰাইজে লিখিব পাৰিব ইয়াৰ আগতে আমি কিছুমান বিধিগত ব্যৱস্থা ল'ব লাগিব মাটিৰ কাম পৰি আছে এছডিএলএসি বনাব লাগিব তাৰ মিটিং কৰিব লাগিব কোনোবা নিয়মৰ কাৰণে কামটো কৰিব পৰা নাই কেবিনেটে নিয়ম সংশোধন কৰিব লাগিব এটা ডাঙৰ কৰ্মযোগ্য এটা আমি ৰূপায়ণ কৰিব লাগিব 2021 চনত এই কামটো আমি হাতত লৈছিলোঁ তেতিয়া ফাইলবিলাক মেনুৱেল আছিল আৰু আমি যিমান পাৰো ফাইলবিলাক শেষ কৰিছিলোঁ আৰু আপোনালোকে দেখা পাই যে সেক্ৰেটাৰিয়েটত তেতিয়াৰ পৰা মানুহ অহাৰ সংখ্যাটো দ্ৰুত গতিত কমি গৈছিল কিন্তু মেনুৱেল থকা বাবে আমি বহুত কথা ধৰিব পৰা নাছিলোঁ কাৰণ কোনোবা এখন কাগজ যদি ফাইলৰ তলত আছে তাক গম পোৱা নাযায় ফাইলৰ ভিতৰত যদি 4খন কাগজ বন্ধ হৈ আছে তাক গম পোৱা নাযায় এতিয়া ই ফাইল যিটো আমি ব্যৱস্থা হাতত ললো আমাৰ ডেটা সেন্টাৰ হোৱাৰ পিছত এতিয়া আমি প্ৰত্যেকখন কাগজ আমি ধৰিব পাৰো সেই কাৰণে এইবাৰ প্ৰজেক্ট সদ্ভাৱনা
আৰু বেছি প্ৰিচিশ্যন হ'ব পাৰিব, নিৰ্ভৰশীল হ'ব পাৰিব। যোৱাকালি মই প্ৰায় 2 ঘণ্টা ধৰি আমাৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ লগত আলোচনা কৰিছিলোঁ। এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰীক আমি 10টা ডিপাৰ্টমেণ্ট দিছোঁ। তেওঁলোকে কথা পাতিব, নিয়ম সংশোধন লাগে, নিয়মৰ সংশোধনৰ কথা ক'ব, আন ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব। আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম, যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা DC কোৰ্টলৈকে আমাৰ কাগজ পত্ৰসমূহ নোহোৱা হৈ যায়। যুৱ সমাজৰ কল্যাণৰ বাবে নতুন বিভাগ মুকলি হ'ব যুৱ কল্যাণ আৰু সবলীকৰণ বিভাগ। নতুন বিভাগটোৰ অধীনত আহিব যুৱ আয়োগ। বিভাগটোত অন্তৰ্ভুক্ত হ'ব NCC নিয়োগ আৰু দক্ষতা। 17 ছেপ্টেম্বৰত মুকলি কৰা হ'ব নতুন বিভাগটো। আমি এটা ইয়থ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম, যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ, NCC, NSS, এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ, যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে, আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম, আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম, গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব। আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন, সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম। আৰু এই যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম। আকৌ ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মই নাজানো আন কিমান বিভাগত আছে, কিন্তু আমাৰ কাৰণে ই এটা ডাঙৰ প্ৰাপ্তি হ'ব। আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম, তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব, ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব, ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব। প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। এই বছৰৰ পৰা আৰম্ভ কৰা হ'ব এই বঁটা। এই বছৰত 1000 শিক্ষিত কৃষকক দিয়া হ'ব এই বঁটা। 5 বছৰত লক্ষ্য কৰা হ'ব 10,000 শিক্ষিত কৃষক। কৃষি খণ্ডৰে জড়িত হ'লে লাভ কৰিব 1 লাখ টকা। শিক্ষিত যুৱক যুৱতীক কৃষি খণ্ডৰে জড়িত হ'বলৈ আহ্বান। আমি এই বছৰৰ পৰা আমি মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা এটা দিব খুজিছোঁ, য'ত নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যদি কৃষি খণ্ডত আহি কাম কৰিছে, তেওঁলোকক আমি 1 লাখ টকা আৰু কৃষি বিভাগৰ চৰকাৰী আঁচনিসমূহৰ সৈতে জড়িত কৰিম। অকল মাত্ৰ টকা দিয়াই নহয়, টকাটোৰ লগতে কৃষি বিভাগৰ আন আঁচনিবিলাকৰ সৈতে আমি জড়িত কৰিম। 5 বছৰত আমি 10,000 শিক্ষিত নিবনুৱা যুৱক যুৱতীক এই উৎকৰ্ষ বঁটাৰ অধীনলৈ আনিব খুজিছোঁ। এই বছৰ আমি 1000 আমি কৃষকক এই বঁটাৰে, শিক্ষিত নিবনুৱা যুৱক যুৱতী যোনে কৃষকৰ বা খেতিৰ কাম হাতত লৈছে, তেওঁলোকক আমি এই বঁটাৰে সন্মানিত কৰাৰ বাবে চেষ্টা কৰিম। নগাঁৱত জনজাতি ছাত্ৰাবাসত দুৰ্বৃত্তৰ আক্ৰমণ। ছাত্ৰাবাসত থকা 3জন ছাত্ৰক বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে। হয়বৰ গাঁৱৰ ছাত্ৰাবাসত আক্ৰমণ কৰিছে 10-12জনীয়া দুৰ্বৃত্তই। 15 আগষ্টৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। ঘটনা সন্দৰ্ভত হয়বৰ গাঁও আৰক্ষী চকীত এজাহাৰ দাখিল। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী সদৌ অসম ট্ৰাইবেল সংঘৰ। দোষীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ। ৰাতি 10:30 বজাত 10জন দুৰ্বৃত্ত আহি, ইয়াত বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্ত আহি পেলাই গেটৰ সন্মুখত সিহঁতে চিঞৰ বাখৰ কৰিছে, এই জনজাতিসকল তহঁতক আজি মাৰি শেষ কৰিম, তহঁতে ওলাই আহ, আমি ইয়াৰ লোকেল হওঁ, আমি ইয়াৰ স্থানীয় মানুহ হওঁ, তহঁতক একদম আজি মাৰি শেষ কৰিম। এনেকুৱা বিভিন্ন গালি গালাজ কৰিছে। এই গেটত আহি পেলাই তেওঁলোকে লাঠি চাঠি কিবা মৰণাস্ত্ৰ লৈছে, এতিয়া ঘূৰি আহিছে, মাৰিছে।
তাৰপিছত আমাৰ ল'ৰাকেইটাক জোৰবস্তকৈ সোমাই আহি আমাৰ ল'ৰাকেইটাক মানে যধে মধে যাক যেনেকৈ ডিঙিত পাৰিছে মাথাত মাৰিছে এজনেতো পূৰা মাথা চাথা ফালি গৈছে তাৰপিছত আৰু কাৰোবাক ডিঙিত ধৰিছে ঘুচিয়াইছে কিবা কৰিছে তহঁতক আজি মাৰি শেষ কৰিম বুলি তাৰপিছত মই বাহিৰত থাকোঁ তাৰপিছত মোক খবৰ দিলে মই ধুমাধুম গাড়ী লৈ পেলাই আহিছোঁ তাৰপিছত পুলিচ প্ৰশাসনকো জনালোঁ আৰু তেখেতসকলৰ সবৰগাঁও আৰক্ষী চকীৰ পৰা মানুহ আহিলে তাৰপিছত তেখেতসকলৰ উপস্থিতিতে যিসকল ইনজুৰ হৈছিলে আমি মানে পুলিচৰ সহযোগিতাতে নগাঁও চিভিল হস্পিটেলত তেওঁলোকক মেডিকেল টেষ্ট কৰালোঁ তাৰপিছত তেখেতসকলে ক'লে যে এতিয়াতো ৰাতি হ'ল তেতিয়া মানে প্ৰায় 12টাই বাজে মেডিকেল টেষ্ট কৰোঁতে এতিয়া 12টা বাজিল কাম এটা কৰা এতিয়া আশী চাৰো নাই গতিকে কালি অহাকালি দিনৰ ভাগতে 10টা বজাত আহি পেলাই আপোনালোকে এফআইআৰটো দিবই গতিকে যোৱাকালি আমি এফআইআৰটো দিওঁতে বাকীখিনি প্ৰচেছ কৰোঁতে আমিতো ধৰক এতিয়া যিখিনি মানুহে ইয়াত ষ্টুডেণ্ট ইয়াত ঘটনাটো কৰিছিলে এই আশে পাশে তেওঁলোকে আমি বিশেষ চ'ৰ্চত গম পাইছোঁ গতিকে তেওঁলোকৰ সেইকাৰণে আমি বিশেষ ফটো সংগ্ৰহ কৰি দিছোঁ তেওঁলোকক গতিকে ডক্টৰক যেনেকৈ এক্সৰে আল্ট্ৰাচাউণ্ড কৰি চিকিৎসাৰ সুবিধা কৰি দিয়াৰ কাৰণে কৰাক্ত কৰিবলৈ আৰু ইতিমধ্যে গম পাইছোঁ 2এজনক অলপ আগত মানে কৰাক্ত কৰিব পাৰিছে বুলি প্ৰায় 12ৰ পৰা 15জনীয়া এটা দুৰ্বৃত্তৰ দলে আহি আমাৰ ছাত্ৰসকলক আক্ৰমণ কৰে আৰু এই গোটেইকেইজন যিকেইজনে আক্ৰমণ কৰিছে তেওঁলোক নিচাসক্ত অৱস্থাত আছে এতিয়া ডাঙৰ কথাটো হ'ল 15 আগষ্টৰ দিনাখন ড্ৰাই ডে এই ড্ৰাই ডে চলি থকাৰ সময়ত তেওঁলোকে ক'ৰ পৰা নিচাজাতীয় দ্ৰব্য মাদক দ্ৰব্য পালে তেওঁলোকে নগাঁৱৰ ভিতৰত খাই আহি আমাৰ জনজাতি জিৰণি চোৱাত যি আক্ৰমণ কৰিলে এইটো ডাঙৰ প্ৰশ্ন আক্ৰমণ কৰাসকলৰ যিমান দুখ ইয়াত ড্ৰাই ডেৰ দিনাখন যে এনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য এটা সুলভ ব্যৱসায় চলি আছিল নগাঁৱত এইটো কিন্তু তাৰ এটা প্ৰমাণ আমি আহ্বান জনাইছোঁ চৰকাৰ প্ৰশাসনক নগাঁও জিলা প্ৰশাসনক অতি শীঘ্ৰে এই দুষ্কৃতিকাৰীসকলক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক লগতে যি মানে কি কয় নিচাজাতীয় দ্ৰব্যৰ যি অবৈধ বেহা নগাঁৱত চলি আছে এই অবৈধ বেহা বন্ধ কৰক নহ'লে আগন্তুক দিনত ইয়াতকৈ ভয়ানক পৰিস্থিতি নগাঁৱৰ মাজত এনেকুৱা দুৰ্বৃত্তই ঘটনা সংঘটিত কৰিব পৰা বহুত সুবিধা আছে আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ নগাঁও জিলাত যি এক নিচাজাতীয় আইন শৃংখলা ব্যৰ্থ হৈছে কাৰণ আপোনালোকে চাওক যে নিচাজাতীয় দ্ৰব্য ড্ৰাই ডেৰ দিনাখন সুলভ হৈ আছে তেওঁলোকে খাই আহি উদ্ভণ্ডালি কৰিছে আমাৰ ছাত্ৰাবাসত আহি আক্ৰমণ কৰিছে এই কথাটো কিন্তু আমি সহজভাৱে ল'ব পৰা নাই মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া মুবাৰক আলীৰ ঘৰত আৰক্ষী জুৰিয়া গদাইমাৰীত মুবাৰকৰ ঘৰত আৰক্ষীৰ অভিযান বিগত 2 বছৰ ধৰি কেৰালাত আছে মুবাৰক আলী ৰাইজৰ মতে 9 বাৰ বিয়া পতা মুবাৰক হৈছে গভাইত চুৰ ফেচবুকত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰকে 2 কোটি টকাৰ চুপাৰী দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰকে ফেচবুকত ভাবুকি দিয়াৰ পিছতে মুবাৰকৰ ঘৰত জুৰিয়া আৰক্ষীৰ অভিযান মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া মুবাৰক আলীৰ ঘৰত আৰক্ষী জুৰিয়াৰ গদাইমাৰীত মুবাৰকৰ ঘৰত আৰক্ষীয়ে চলাইছে অভিযান বিগত 2 বছৰ ধৰি কেৰালাত আছে মুবাৰক আলী ৰাইজৰ মতে 9 বাৰ বিয়া পতা মুবাৰক হৈছে গভাইত চুৰ ফেচবুকত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰকে 2 কোটি টকা চুপাৰী দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মুবাৰকে ফেচবুকত ভাবুকি দিয়াৰ পিছতে মুবাৰকৰ ঘৰত জুৰিয়া আৰক্ষীয়ে চলাইছে অভিযান এইটোতো যি মুবাৰক আলীৰ নামত যিটো ওলাইছে যিটো বৰ্তমান কেৰেলা আছে আৰু এইবিলাক লিখা পঢ়াই নাই সি কেনেকৈ হোৱাটছএপত এইটো লিখিলে এইটো প্ৰশাসনে তদন্ত কৰিহে এইটো ক'ব পৰা যাব আমি জনামতে যিবিলাক ভাল মানুহ এইবিলাক তেনেকৈ কৰিব নালাগে যিহেতু তেওঁলোকে লিখা পঢ়াই নাই মোবাইলত লিখিবলৈ হ'লেতো কমচে কম লিখিব পৰা তাৰ হেৰিটো থাকিব লাগিব সেইখিনিতো সিহঁত এইকেইটা ল'ৰা নাই কিমান বছৰ ধৰি কেৰেলাত সিহঁতে প্ৰায় আজি 10-12 বছৰ ধৰি কেৰেলা মুবাৰক আচলতে কি কৰি থাকে কি কামত জড়িত ই এইবিলাক আপোনাৰ কেৰেলাত গৈ পেলাই এইবিলাক কাঠৰ মিলত নে কিবা মিলত এইবিলাক কাম কৰে বছৰত এবাৰ বা দুবাৰ ঘৰত আহে 10-12 দিন থাকি আকৌ গুচি যায় তাৰ একাউণ্টৰ পৰা তাৰ ফেচবুক একাউণ্টৰ পৰা দেখা গৈছে মুখ্যমন্ত্ৰী বাবুকে দিছে হয় এইটোতো আমি শুনিছোঁ এতিয়া এইটোতো এই একাউণ্টটো আজিকালি আমি যি জানো এই একাউণ্টটো কোনোবাই হেকো কৰিব পাৰে বুলি আমি জানো তেনেকুৱা কিবা এটা হৈছে নেকি এইবিলাক ল'ৰাইতো ফেচবুকত কমেণ্ট এটাও দিব নোৱাৰে ইমান ডাঙৰ এটা বস্তু কেনেকৈ লিখিব চাইছোঁ যিটো কমেণ্ট কৰিছে এই মুবাৰক আলী লিখা পৰা নাই সি আপোনাৰ চহী কৰিব নোৱাৰে সি কেনেকৈ কমেণ্টটো কৰিলে এইটো আমি আচৰিত পাইছোঁ আমাৰ নগাঁও জুৰিয়া নগাঁও ডিষ্ট্ৰিক্ট গদাইমাৰী গাঁও বদনাম কৰিবৰ কাৰণে কোনো দুষ্কৃতিকাৰীয়ে এইটো কাম কৰিছে যাতে আমাৰ গদাইমাৰীটো বদনাম হয় আমাৰ অসমৰ যিজন এতিয়া CM আছে আমি কওঁ যে যোগ্য CM আছে অসমৰ কাৰণে
মৰাৰ দুমুকি বা বাবুকি যে দিছে এইটো মিছা কথা, এইটো দুষ্কৃতিকাৰীয়ে কৰিছে। সি নিজে তাৰ লিখা পঢ়া কিমান? লিখা পঢ়া একোৱেই নাই। এনে কি কৰে সি? আপোনাৰ চহী কৰিব নোৱাৰে। কি কৰে সি কেৰালা কাম কৰে, প্লাইউড কোম্পানী। মুবাৰক আলী এতিয়া ক'ত আছে বৰ্তমান? কেৰেলা আছে। আপোনালোকে এইটো ঘটনা হোৱাৰ পিছত মুবাৰক আলীৰ লগত যোগাযোগ কৰিছিলে নে? নাই, যোগাযোগ সুধিছে নে? সোধা নাই। এই বিষয়ে সবিশেষ জানিবলৈ আমি কথা পাতিম আমাৰ সাংবাদিক মোজামিল হকৰ সৈতে। মোজামিল, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাইছে আৰু যি স্থানীয় লোকৰ মন্তব্য আছিলে তেওঁলোকৰ পৰা এটা কথাই জানিব পৰা গৈছে যে অশিক্ষিত আছিলে, কোনো পঢ়া শুনা নাই। এইটো দ্বিতীয়টো ভাবুকি। প্ৰথম যিটো ভাবুকি আছিলে সেই ভাবুকিৰো যিজন লোক আছিলে সেইজনো পঢ়া শুনা নাই বুলি জানিব পৰা গৈছে। গতিকে আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই আছে। কি তথ্য পোহৰলৈ আহিছে, কি আৰক্ষী মন্তব্য কি? হয়, আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাইছে। মুবাৰকৰ যিটো বাসগৃহ আছে গদাইমাৰীস্থিত বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছে। আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত কিন্তু অৱশ্যে মুবাৰক আলী তাত নাছিলে। মুবাৰক আলী কৰ্মসূত্ৰে তেওঁ কেৰালাত থাকে, বিগত 2 বছৰ ধৰি তেওঁ কেৰালাত আছে। আৰু স্থানীয় লোকে জানিব দিয়া মতে আমাক জানিব দিছে যে 9গৰাকীকৈ বিয়া পতা মুবাৰক আলী পেছাত কিন্তু এজন গবাই চোৰ। আৰু এই চোৰে এনেকে কমেণ্ট লিখিব পাৰে সেইটো লৈ পেলাই স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কমেণ্টত উল্লেখ কৰা হৈছিলে 2 কোটি টকা দিলে মধ্য অসমত মুখ্যমন্ত্ৰীক হত্যা কৰা হ'ব, পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ, এনেকুৱা ধৰণৰ কমেণ্ট মুবাৰক আলীয়ে কৰিছিলে। কিন্তু আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে আৰু মুবাৰক আলীক অতি সোনকালে তেওঁলোকে আটক কৰিব বুলি আমাক জানিবলৈ দিছে। প্ৰিয়ংকা, হয়, কেৰালাত আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে কেৰালাত মুবাৰকৰ সৈতে যোগাযোগ কৰিছে বা আৰক্ষীয়ে তাত গ্ৰেফতাৰ কৰাৰ কিবা তথ্য কৈছে নেকি, পোহৰলৈ আহিছে নেকি? হয়, আৰক্ষীয়ে ইতিমধ্যে কেৰালাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে আৰু অতি সোনকালে মুবাৰকক কেৰালাৰ পৰা কৰায়ত্ব কৰা হ'ব বুলি জানিব পৰা গৈছে। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে মুবাৰকৰ বিৰুদ্ধে চুৰি সংক্ৰান্ত কেইবাটা গোচৰ কিন্তু ৰুজু হৈ আছে। যিহেতু তেওঁ এজন পেছাত গবাই চোৰ আৰু 9গৰাকী পত্নীৰ স্বামী মুবাৰক আলী, গতিকে তেওঁক অতি সোনকালে কৰায়ত্ব কৰা হ'ব বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিছে। কিমান দিন ধৰি, কিমান বছৰ হৈছে মুবাৰক কেৰালাত থকা? বিগত প্ৰায় 2 বছৰ ধৰি তেওঁ কেৰালাত আছে। কেৰালাৰ পৰা এতিয়ালৈকে তেওঁ 2 বছৰৰ ভিতৰত এবাৰো কিন্তু ঘৰলৈ অহা নাই বুলি স্থানীয় ৰাইজে আমাক জানিবলৈ দিছে। আৰু কেৰালাত থাকি পেলাই তেওঁ প্লাইউড ফেক্টৰী এটাত কৰ্মৰত হৈ আছে বুলি আমি জানিব পাৰিছো। আৰু প্লাইউড ফেক্টৰীত কৰ্মৰত হৈ থাকি পেলাই যি কমেণ্ট তেওঁ কৰিছে, এই কমেণ্টৰ কাৰণে স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পৰিছে। আৰু স্থানীয় ৰাইজে লগতে এটা কথা উল্লেখ কৰিছে যে মুবাৰক যিহেতু অশিক্ষিত, তেওঁ লিখা পঢ়া কৰিব নাজানে, গতিকে তেওঁ কেনেকে কমেণ্ট কৰিলে সেইটো লৈ পেলাই স্থানীয় ৰাইজৰ মাজত এটা প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। হয়তো তদন্ত কৰিলে ইয়াৰ আঁৰত থকা লোকজন ওলাই পৰিব। আৰু স্থানীয় ৰাইজে এই বিষয়েও কৈছে যে যিহেতু তেওঁলোকৰ স্থানীয় গাঁওখনক বদনাম কৰিবৰ কাৰণে, জুৰিয়াৰ বদনাম কৰিবৰ কাৰণে হয়তো কোনোবা এনে ধৰণৰ ভাবুকি প্ৰকাশ কৰিছে বুলি স্থানীয় ৰাইজে আমাক অভিযোগ প্ৰকাশ কৰিছে। হয়, নিশ্চয় মোজামিল, এতিয়া প্ৰকৃততে কি এয়া আৰক্ষীৰ অভিযানত নিশ্চয় পোহৰলৈ আহিব। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। এছআই নৱজিৎ দাসক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। বিষয়াগৰাকীক ড্ৰাগছ পেডলাৰে হত্যা কৰাৰ তথ্য আহিছে পোহৰলৈ। ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিব চৰকাৰে, ৰাইজে দেখিব চৰকাৰে কি কৰিব পাৰে, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। There is a credible information with us that he was murdered, in fact, by the drugs peddlers and drugs traffickers. But investigation is on. So once investigation is concluded, we will be able to tell you the exact details. Our government is going to take some hard steps. Only 3 days back, you have seen we have destroyed a cartel leading to Punjab. So our police is very active. Now drugs peddlers has opened up another route. Earlier they used to come through More and Myanmar border through Manipur and Mizoram. Now they have opened up another road through Sanglang, Arunachal Pradesh, Tinsukia. So we are aware about their move and design और हम लोग निरंतर उसमें काम भी कर रहा हूँ। গাঁও চহৰ জিলা খবৰত আছে আৰু খবৰ, কিন্তু তাৰ আগতে এটা সৰু বিৰতি। अक्कर बक्कर बम्बे बो
ঘৰত কোনটো TMT লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি অ'কে ষ্ট্ৰং মানে মাইথান ষ্টিল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ আমি এতিয়া 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে আমি সকলোৱে তাক ডিছপ'জ কৰিব পাৰিম এটা পৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব ডাইৰেক্টৰেটবিলাকত ঘৰত কোনটো TMT লগাইছে মাইথান ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি অ'কে ষ্ট্ৰং মানে মাইথান ষ্টিল কি ঘটিল আজিৰ দিনটো ৰাজ্য তোলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ বিহাৰত এটা অঘটন বিহাৰৰ লক্ষীসৰাইত পদপিষ্ট হৈ ভক্তৰ মৃত্যু ঘটিছে এটা মন্দিৰত অশোক ধামত পদপিষ্ট হৈ 7জন ভক্তৰ মৃত্যুৰ ঘটনা লগতে আহত হৈছে কেইবাগৰাকীও প্ৰায় 12 গৰাকী ভক্ত গুৰুতৰভাৱে আহত হৈছে আঘাতপ্ৰাপ্ত ভক্তসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে হাউনৰ সোমবাৰ উপলক্ষে যথেষ্ট ভিৰ অশোক ধামত আৰু ভক্তসকলৰ উপস্থিতি আছিল পুৱাৰ ভাগৰে পৰা দীঘলীয়া শাৰী আছিল কিন্তু তাৰ মাজতে হঠাৎ এটা ফালৰ বেৰিকেড খহি পৰিছিল আৰু বেৰিকেড ভাঙি যোৱাৰ লগালগ সেইখিনি মুহূৰ্ততে ঘটি গৈছিল অঘটন বহু কেইগৰাকী মহিলা আছে আঘাতপ্ৰাপ্তসকলৰ ভিতৰত নিহতৰ ভিতৰত প্ৰায় 50,000 ভক্তৰ সমাৱেশ ঘটিছিল এই মন্দিৰ প্ৰাংগণত আৰু হাউনৰ সোমবাৰ উপলক্ষে ভক্তৰ ভিৰ হৈছিল একেলগে দুখন ৰেল অহাৰ ফলতে বাঢ়ি গৈছিল ভিৰ অত্যাধিক ভিৰ ভাঙি তাত অত্যাধিক ভিৰত সেই বেৰিকেড ভাঙি পৰিছিল প্ৰশাসনে বেৰিকেড দি থৈছিল কিন্তু একেলগে দুখন পুৱতি নিশা মৰাপাট বেপাৰীক মাৰপিট কৰি লুটপাট বন্দুকধাৰী ডকাইতে লুটি নিলে মৰাপাট বেপাৰী 4জনীয়া অস্ত্ৰধাৰী ডকাইতে চলালে লুটপাট ধুবুৰীৰ ফকীৰগঞ্জত চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ডকাইতৰ আক্ৰমণৰ বলি হৈছে মৰাপাট বেপাৰী বেল্লাল হুছেইন 2 পুত্ৰৰ সৈতে মৰাপাট ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে বেল্লালক লুটপাট চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক ৰাইজৰ তৎপৰতাত এটা ডকাইতক আটক কৰে লোকসকলে ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে এটা কাৰ্বাইন বাইক আৰু মোবাইল ফোন দুখন বাইকত আহিছিল 4জনীয়া দুৰ্বৃত্তৰ দল সেনাৰ পোছাক পৰিধান কৰি আহিছিল ডকাইতৰ দলটোৰ হাতত আছিল কাৰ্বাইন মই আৰু মোৰ দেউতা আৰু মোৰ ছোট ভাই আইতাটা হাতত যাবলৈ ওলাইছো অলপ আহিছো ঘৰৰ পৰা ওলাই অহাৰ পিছতে খলিমাৰী গ্ৰামত মোক এটক কৰিলে 4জন দুটা বাইক লৈ আহিছে অহাৰ পিছত তেলক নামিছে নামাৰ পিছত আৰ্মি ড্ৰেছ এটা মেচিন গান আছে তাৰ লগত তাৰপিছত মোক এটক কৰিলে দেউতাকক আৰু ছোট ভাইক তাৰপিছত মোৰ যিটো মানে টকাৰ থোলাটো সেইটো মানে তাৰ লৈ গ'ল লৈ যোৱাৰ পিছত মই ভাবিলোঁ যে প্ৰশাসন নেকি মই ভালকৈ দেখাৰ পিছত তেতিয়া ভাবিলোঁ যে সেইবিলাক প্ৰশাসন নহয় তাৰপিছত মই বেগটো কাঢ়ি লোৱাৰ সময়ত মোক এটক কৰিবলৈ ধৰিলে মানে মিচিং গান দি মোক মাৰিবলৈ ধৰিলে আৰু বক্সিং মাৰিবলৈ ধৰিলে তাৰপিছত বেগটো লৈ গ'ল তাৰপিছত দ্বিতীয়বাৰো মই বেগটো ল'লোঁ তাৰ পৰা কাঢ়ি ল'লোঁ তাৰপিছত মোৰ দেউতাকক মাৰি ৰাস্তাত পেলাই দিলে মোৰ সৰু ভাইক পেলাই দিলে তাৰপিছত মই ঝাপ মাৰি বেগটো ধৰিলোঁ ধৰাৰ পিছত মোক মানে বন্দুকটো মোৰ পিঠত ধৰিলে মই বাগৰি পৰিলোঁ পৰাৰ পিছত মোক ধৰাৰ পিছত
মই তেতিয়া মানে চিঞৰ বাখৰ কৰা ধৰিলোঁ। বাইক লৈ আহিছিল দুটা, 4জন মানুহ। মই চিঞৰ বাখৰ কৰাৰ পিছত তাৰপিছত বেলেগ মানুহ গ্ৰামৰ মানুহ আহি গ'ল। তাৰপিছত মই বেগটো লৈ মানে কাৰ হাতত দিছোঁ মই তাৰপিছত আৰু ক'ব নোৱাৰোঁ। খিলঞ্জীয়াৰ ভূমি কিনা বেচা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 40টা ৰাজহ চক্ৰত খিলঞ্জীয়া কৰিব পাৰিব ভূমি কিনা বেচা। খিলঞ্জীয়াৰ ভূমি কিনা বেচা সন্দৰ্ভত আহিব কঠোৰ আইন। 40টা ৰাজহ চক্ৰৰ অধিকাংশ হ'ব নামনি অসমৰ। নামনি অসমৰ খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত। ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত অকল অসমৰ খিলঞ্জীয়া বাসিন্দাসকলেহে যাতে মাটি কিনা বেচা কৰিব পাৰে, তাৰ আমি এখন শক্তিশালী আইন আমি অনাৰ কথা 15 আগষ্টৰ দিনা ঘোষণা কৰিছোঁ। আমি কোনকেইটা ৰেভিনিউ চাৰ্কুল হ'ব তাৰ ওপৰত আমি সংশ্লিষ্ট সকলো পক্ষৰ লগতে আলোচনা কৰিম আৰু আমি 40টা ৰেভিনিউ চাৰ্কুল আমি আইডেণ্টিফাই কৰিম। অসমীয়া জনজাতীয় লোকসকলৰ নিজা ভাষা সংস্কৃতি আছে। বড়ো, ৰাভা, মিচিঙক অসমীয়া মাতৃভাষা বুলি জাপি দিব নালাগে। অসমীয়াৰ দৰে বড়ো, ৰাভাসকলৰ ভাষাও জাতীয় জীৱনৰ সম্পদ। আমাৰ ৰাজ্যলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন ঘটিছে। ৰাজস্থান, বিহাৰ বিভিন্ন ঠাইৰ পৰা অসমলৈ আহিছে। অসমত দশক দশক ধৰি নিগাজিকৈ বাস কৰিছে। অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো, মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবোঁ। কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি, ঠিক তেনেকৈ বড়ো, মিচিং, ৰাভা, এই গোটেই কাৰ্বি, ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ। ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰোঁ, কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একোটা কীৰ্তিমান। কিন্তু এইসকলক বাদ দি বিভিন্ন সময়ত আমাৰ ৰাজ্যখনলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে। কোনোবা ৰাজস্থানৰ পৰা আহিছে, কোনোবা বিহাৰৰ পৰা আহিছে, কোনোবা ছত্তীশগড়, কোনোবা ঝাৰখণ্ড, বিভিন্ন সময়ত বিভিন্ন লোক অসমলৈ আহিছে আৰু অসমত তেওঁলোকে শ শ বছৰ ধৰি, এটলিষ্ট শ শ বছৰ নহ'লেও দশক ধৰি তেওঁলোকে নিগাজিকৈ বাস কৰিছে। কোনোবাই পশ্চিমবংগৰ পৰা আহিছে, কোনোবাই অবিভক্ত চিলেটৰ পৰা আহিছিলে, কোনোবাই ৰাজস্থানৰ পৰা আহিছে, কোনোবাই বিহাৰৰ পৰা আহিছে। মই ভাবোঁ যে আগন্তুক লোকপিয়লে এই জাতিসত্তাসমূহক অসমৰ সামগ্ৰিক পৰিচয়ৰ সৈতে জিন যোৱাৰ এক অপূৰ্ব সুযোগ আনি দিছে। যে আমি যদি অসম মাতৃক আমাৰ নিজৰ মা বুলি ভাবোঁ, স্বাভাৱিকভাৱে অসমীয়া ভাষাও আমাৰ মাতৃভাষা। জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষা ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছোঁ। অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই, কাৰণ ভাষা যিমানে কয় এজনেও ক'লেও এটা ভাষা জীয়াই থাকে। ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি। অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ, অসমীয়া আমাৰ লিংক লেংগুৱেজ। বড়ো আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম, মিচিং আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম, ৰাভা আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম। সেইকাৰণে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ মই সন্দেহহীন নহয় যে কোনোবাই আমাৰ ভাষাটোক লৈ ব্লেকমেইল কৰিব পাৰে, সেইটো পৰিৱেশ নহয়। কিন্তু এই চেন্সাছে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে। সেইবাবে মই অসমত বাস কৰা
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিগৰাকী লোকক অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ক'বৰ বাবে অনুৰোধ কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি বিজেপি বা আমাৰ বিধায়কসকলে লোকপিয়লৰ সময়ত নিজ নিজ সমষ্টিত এই দিশত কামো কৰিব আৰু ৰাইজক জাগ্ৰত কৰিব কিন্তু দিছ উইল বি এ ভলেণ্টাৰী এক্সাৰচাইজ ইয়াত কোনো গালি গালাজ দাদাগিৰি নহয় ই মাত্ৰ এটা আমাৰ হাম্বল এক্সাৰচাইজ হ'ব যাতে আমি বৃহত্তৰ জাতি সত্তা এটা নিৰ্মাণ কৰিব পাৰোঁ নিশাৰ মহানগৰীত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস হাতত পিষ্টল আৰু লাঠি লৈ নিশা সন্ত্ৰাস চলালে উদন্ত যুৱকৰ দলে দক্ষিণ গাঁৱৰ লণ্ডন ব্ৰিজৰ সমীপত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা নিজকে ভিডিপি পাৰ্টিৰ বুলি চিনাকি দি পিষ্টলধাৰী 5জনীয়া উদন্ত যুৱকৰ দলে 2 যুৱকক মাৰপিট কৰাৰ লগতে ধন দাবী কৰাৰ অভিযোগ প্ৰথমে 500 টকা আৰু পৰৱৰ্তী সময়ত 10,000 টকা ধন দাবী কৰাৰ অভিযোগ অস্ত্ৰধাৰী যুৱকৰ দলটোৰ মাৰপিটত আহত হৈছে 2 যুৱক মাৰপিট কৰাৰ লগতে পিষ্টলটোৱে ভাবুকি দিয়াৰ অভিযোগ ভুক্তভোগীৰ হাতীগাঁও আৰক্ষীৰ সৈতে সুসম্পৰ্ক আছে বুলি নিজকে ভিডিপি পাৰ্টি বুলি চিনাকি দিছিল অস্ত্ৰধাৰী যুৱকৰ দলটোৱে এই ভয়ংকৰ ঘটনাৰ পিছতে নিশা হাতীগাঁও থানা ঘেৰাও কৰি উদন্ত যুৱকক কৰায়ত্ব কৰাৰ দাবীত ভুক্তভোগীৰ লগতে একাংশ সাব্যস্ত কৰে প্ৰতিবাদ লগতে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হাতীগাঁও থানাত দাখিল কৰিছে এজাহাৰ এই যিজন ল'ৰাই আজি মাৰিলে যে এই ল'ৰাজনক সেই ল'ৰাকেইজনে আগতে আৰু বহুত কেইজন ল'ৰাক বহুত বেয়াকৈ মাৰিছে ৰুমৰ ভিতৰত ভৰাই বান্ধি মাৰে আমি থানাক অলৰেডি ইনফৰ্ম কৰিছিলোঁ কিন্তু থানাই একো ৰেছপন্স কৰা নাছিলে বিকজ অফ তেখেতৰ মামা নে কোনোবা এজনৰ থানাৰ লগত ভাল ৰিলেটিভ হয় সেইকাৰণে থানাই ৰেছপন্স লোৱা নাছিলে তাৰ কাৰণে অৰিজিনেলি ল'ৰাজন লোকেলো নহয় কিন্তু লোকেল ছাপৰ্ট আছে তাৰ লগত লোকেল ছাপৰ্ট থকাৰ কাৰণে আজি ইমান উৎপাত কৰি ফুৰে ল'ৰা কি নাম একজেক্ট ল'ৰাজনৰ নাম নাজানো কিন্তু ল'ৰাজন হাজৰ হয় বহুত উৎপাত কৰে ল'ৰাজন বহুত উৎপাত কৰে এটা ভিডিপিটো কিবা আছে ল'ৰাজন ভিডিপিৰ নাম লৈ বহুতক মাৰে হাতীগাঁৱৰ স্থায়ী বাসিন্দা নহয় অৰিজিনেলি স্থায়ী বাসিন্দা নহয় ইয়াৰ তাৰপিছতে ভিডিপি বহুত অত্যাচাৰ কৰে ইয়াত খানা খাই থাকোঁতে গাড়ী এখন গ'লে পটক কৰে গাড়ীখন যাই কিনে আপাৰ মাৰি আছে মাৰি থাকোঁতে আমি গ'লোঁ আগবাঢ়ি যোৱাৰ পিছত কথা সুধিলে কি কৰা বুলি আমি কৈছোঁ খানা খাই আছোঁ তাৰপিছত নামি কিনে ধামধুম মাৰা ষ্টাৰ্ট দিল ধামধুম মোৰ লগৰটোক মাৰি থাকোঁতে মই আগবাঢ়ি যাওঁতে কিয় মাৰি আছে কোন নতুনতে এনে কাৰ্ড আহিছে আমি বিডিপিৰ মানুহ হয় কাৰ্ডখন চাবই নাপালোঁ সিহঁতে কি কৰিছে গম তাৰপিছত মাৰা ষ্টাৰ্ট দি আছে তাৰপিছত পইচা দাবী কৰিছে 10,000 টকা দাবী কৰিছে সেইটো ওপৰৰ মানুহ 5,000 টকা দিব লাগিব আৰু 5,000 টকা আমি ল'ম তাৰপিছত আমি কৈছোঁ আমি নিদিওঁ এই পইচাটো দাবী কিয় কৰিছিলে পইচা কিহৰ কাৰণে দাবী কৰিছে গম নাপাওঁ এনেই আহি কেনে দাবী কৰিছে লোকেল মানুহ বুলি ভাবিছে কিহেৰে মাৰিছিলে তোমালোকক আমাক পুলিচৰ যোনটো ষ্টিক থাকে প্লাষ্টিকৰ ষ্টিক সেই প্লাষ্টিকৰ ষ্টিকটো মাৰিছে আৰু পিষ্টল আছিল পিষ্টলটো ধমকি দিছিল পিষ্টল ওলাম নেকি পইচা দিবি না নেদা আৰু ডিগ্ৰীত চুৰি কটাৰী আছিল দাও আছিল সেইখন লৈ কেনে কাটি বোলে কেছ দিছা কেছ দিছোঁ আমি মানে এনেকুৱা দাদাগিৰি সিহঁতে কৰিয়ে থাকে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া আব্দুল মোতালেব আৰু মুবাৰক আলীক এনকাউণ্টাৰ কৰিব লাগে এই মন্তব্য বিধায়ক ৰমাকান্ত দেউৰী ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পিছত ৰাজ্যৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ১৫ আগষ্টত ১ কোটি টকাৰ চুপাৰী লৈ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল মৰিগাঁৱৰ আব্দুল মোতালেবে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মোতালেবক এই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে আজি পুনৰ ফেচবুক যোগে ২ কোটি টকাৰ চুপাৰী দিলে মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিয়ে জুৰিয়াৰ মুবাৰক আলীয়ে এতিয়া বৰ্তমান অসমৰ পৰিস্থিতিৰ লগতে গোটেই দেশৰ পৰিস্থিতিও বেয়া আৰু অসমত তাতে ভৌগোলিক দিশটো আৰু জনসংখ্যাৰ কাৰণে বেয়া কাৰণ সন্দেহযুক্ত বাংলাদেশে ভৰি পৰিছে এই বাংলাদেশে সদায় তেওঁলোকে পাকিস্তানৰ গুণগান গায় কিন্তু ভাৰতবৰ্ষৰ গুণগান নাগায় গতিকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিলাক ভাল কাম কৰিছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ভাল কাম কাজ দেখি সিহঁতে আচৰিত হৈ গৈছে গতিকে সিহঁতে ভাবিছে যে এনেকুৱা ভাবুকি দিলে হিন্দু জাতি পলায়ন কৰিব বুলি ভাবিছে কেতিয়াও নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিনচৰে এইটো একশ্যন ল'ব আৰু তৎকালীনভাৱে এওঁলোকৰ এনকাউণ্টাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ